নমস্কাৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি শোণিতপুৰ ডিস্ট্ৰিক্টৰ ওপৰত কাটঅফৰ আলোচনা অলপ কৰিম। ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে ৰিকুৱেষ্ট কৰি আছিল যে ইউপিৰ ওপৰত মানে কাটঅফৰ ভিডিঅ' এটা আনিবলৈ, যেহেতু এলপিৰ ওপৰত বহুতে বৰ্তমান ভিডিঅ' আছে ইউটিউবত, কিন্তু এলপিৰ ওপৰত যথেষ্ট আছে, কিন্তু ইউপিৰ ওপৰত মানে অলপ কম আছে আৰু সেই হিচাপত ভিডিঅ'টো বনাব ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে আজি এইটো বনালো। শোণিতপুৰ ডিস্ট্ৰিক্টৰ ইউপিৰ ওপৰত বনাইছো আজি। বলক ভিডিঅ'টো আৰম্ভ কৰো। সো শোণিতপুৰ ডিস্ট্ৰিক্টৰ যেটো আৰ্টছৰ ওপৰত আমি প্ৰথম আলোচনা কৰিম। আৰ্টছৰ যিখিনি পোষ্ট আছে টিচাৰৰ, সো তাতে ইউআৰৰ এইটো এটা প্ৰেডিকশন হয়, প্ৰথমতে কৈ দিছো, এক দুই ইফাল ইফাল হ'ব পাৰে। মই যিখিনি এনালাইসিস কৰি চাইছো সেই হিচাপত মই বনাইছো এইটো ভিডিঅ'। সো ইউআৰৰ ক্ষেত্ৰত 64 প্লাস থাকিব লাগে, ওবিসিৰ ক্ষেত্ৰত 62 প্লাস থাকিব লাগে, এসটি প্লেনছৰ ক্ষেত্ৰত 58 প্লাস থাকিব লাগে, পিডব্লিউডিৰ ক্ষেত্ৰত 59 প্লাস থাকিব লাগে, আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 57 প্লাস থাকিব লাগে। এটা হলো আমি সায়েন্সৰ যিখিনি পোষ্ট আছে টিচাৰৰ সেইখিনিৰ ক্ষেত্ৰত এসটিৰ ক্ষেত্ৰত 58 প্লাস যাব লাগে, আৰু এসটি প্লেনছৰ ক্ষেত্ৰত 57 প্লাস যাব লাগে, এসটি হেলছৰ ক্ষেত্ৰত 56 প্লাস থাকিব লাগে, আৰু পিডব্লিউডিৰ ক্ষেত্ৰত 55 প্লাস থাকিব লাগে, আৰু শেষত টি ট্ৰাইবৰ ক্ষেত্ৰত 55 প্লাস থাকিব লাগে। সো এইখিনি আগৰ যিখিনি মেৰিট লিষ্ট আছিল সেইখিনি, আৰু প্লাস এইবাৰ যেহেতু বিএড খিনি নাই আৰু অলপমান খামখেয়ালি লাগি আছে, আপোনালোকে গম পাইছে, সেইখিনিৰ ওপৰত মানে কথাখিনি গুৰুত্ব দিহে এই ভিডিঅ'টো বনোৱা হৈছে। কাট অফ এইবাৰ অলপ কমিব যোৱা কেইবাৰৰ তুলনাত, যেহেতু এইবাৰ বহুতখিনি কেণ্ডিডেট বঞ্চিত হৈছে। সো যদি ধৰক ইফাল ইফাল হয় বহুত বেছি নহয়, এক দুই ইফাল ইফাল হ'ব। সো আজি এইখিনিৰ ওপৰতে আছিল ভিডিঅ'টো। আপোনালোকে কোন কেইখন ডিস্ট্ৰিক্ট দিছে কমেন্ট সেকশনত জনাব। শোণিতপুৰ ডিস্ট্ৰিক্ট দিছে নে দিয়া নাই, বা নাম্বাৰ কিমান আছে আপোনালোকৰ সেইখিনিও জনাব। ঠিক আছে, বহুত বেছি দীঘলীয়া নকৰ ভিডিঅ'টো। থেংক ইউ।